এতিয়া কথাটো হ'ল যে এই ষড়যন্ত্ৰ খালি এজন বৰ্ডাৰ ইনস্পেক্টৰ বুলি নহয়, ইয়াতে বহু মানুহ ইনভলভ হৈ আছে। যদি এটা হাই পাৱাৰ ইনভেষ্টিগেশ্যন কৰা যায়, আৰু তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডিজিপি ডাঙৰীয়াক আজিয়ে পত্ৰ লিখিম, কাৰণ গোটেই মোৰ এই কাগজখিনি আনিবলৈ ৰিচাৰ্চ কৰিবলৈ 2 বছৰ লাগিছে। আৰু 2 বছৰ পিছত আমি কনফাৰ্ম হৈ গৈছোঁ যে এই মানুহজন বাংলাদেশী নেশ্যনেল, কিন্তু ভাৰতৰ কেইজনমান বাংলাদেশী মুছলমানৰ এডভোকেট কৰা মানুহসকলে প্ৰটেকশ্যন দি আছে, তাৰ প্ৰমাণ হৈ গ'ল। আৰু যিসকলে প্ৰটেকশ্যন দিয়ে তেওঁলোকৰ ওপৰতো স্কেনাৰ বহাব লাগিব, তেওঁলোকৰ ওপৰত স্কেনাৰ বহাব লাগিব। তেওঁ যদি কোনোবাই যদি সাংবাদিক হয় তেওঁৰ ওপৰত স্কেনাৰ বহাব লাগিব, তেওঁ যদি কোনোবাই গভৰ্ণমেণ্ট অফিচিয়েল হয় তেওঁৰ ওপৰতো স্কেনাৰ বহাব লাগিব, তেওঁ যদি এজন বিজেপি হয় বা এজন গাঁওবুঢ়া হয় তেতিয়াও এজন স্কেনাৰ বনাই তদন্ত কৰিব লাগিব। আৰু নহ'লে আমি আমাৰ অসমক বচাবলৈ টান হ'ব। আজি মই আপোনালোকৰ মাধ্যমত ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ অলপ দিন আগতে যে কথাটো ক'লে 60-40 কথাটো সঁচা কথা। 60-40 এইটো দুৰ্ভাগ্যৰ কথা নহয়, এইটো ভয়ানক কথা আমাৰ কাৰণে। আৰু এইটো কেনেকৈ হৈ আছে, কাৰ কাৰণে হৈ আছে, কোনে ষড়যন্ত্ৰটো কৰি আছে, সেইখিনি কথা কিন্তু এতিয়া গোটেই অসমীয়া ৰাইজ জানিব লাগিব, সজাগ হ'ব লাগিব, ওলাই আহিব লাগিব। আৰু নহ'লে 60-40 পৰা 80-20 হৈ যাব, 80-20 পৰা 100% হৈ গ'লে একোৱেই নাথাকিব। আৰু এইটো পাহৰিব নালাগে যে অসম খণ্ডিত হৈছে খালি ভাষা ভিত্তিক নহয়। বহুতে টক শ্ব'বিলাকত কৈ থাকে যে অসম ৰাজ্যৰ জন্ম হৈছে ভাষা লৈ পেলাই, আৰু অসম ৰাজ্যৰ জন্ম হোৱাৰ আগতে খণ্ডিত হৈছে ধৰ্মৰ ভিত্তিত। অসম ৰাজ্যৰ চিলেট জিলা আছিলে, চিলেট জিলা ধৰ্মৰ ভিত্তিত ইষ্ট পাকিস্তানত গুচি গ'ল, সেইখিনি আগতে পাহৰিব নালাগে। ভাষা ভিত্তিক ৰাজ্য হৈছে সেইটো পিছৰ কথা, সেইটোতো দেশ স্বাধীনতাৰ পিছত। কিন্তু দেশ স্বাধীনতাৰ সময়ত আমি এইটো পাহৰিব নালাগে যে ধৰ্মৰ ভিত্তিত এই দেশ বিভাজন হৈছিল, আৰু হিন্দু মুছলমানৰ ভিত্তিত দেশ বিভাজন হৈছিল। হিন্দু হয়তো বিচৰা নাই, আজিও হয়তো অধিকাংশ হিন্দুৱে বিচৰা নাই যে ভাৰতবৰ্ষ সেকুলাৰৰ পৰা আঁতৰি যাওক। কিন্তু দুৰ্ভাগ্যৰ কথা যে সেকুলাৰিজম লৈ পেলাই আজি আমাৰ এনেকুৱা লাগিছে যে আমি ভৰিত কুলাৰি মাৰিছোঁ, কাৰণ আজি অসম হয়তো কেইদিনমান পিছত হয়তো আমি আমাৰ ভাৰতৰ মেপত বিচাৰিবলৈ টান হ'ব, কষ্ট হ'ব। অৰ্থাৎ কাশ্মীৰৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হৈ যাব অসম। আৰু তাৰ কাৰণে মই প্ৰমাণ হিচাপে মই বাংলাদেশৰ নটাৰী কৰা কাগজ আনি পেলাই আপোনালোকৰ সন্মুখত ৰাখিছোঁ। আজি আপোনালোকে ভালকৈ চাই ল'ব। দিছ ইজ দি বিগেষ্ট এক্সাম্পল ইন আছাম, যে এজন বাংলাদেশী মুছলমান কি প্ৰকাৰে তেওঁ ভাৰতীয় নাগৰিক পাবৰ কাৰণে কি প্ৰকাৰে আমাৰ অসম আৰক্ষীৰ কিছুমান বিষয়ত তেওঁলোকে ষড়যন্ত্ৰ কৰি এই ধৰণৰ কামত লিপ্ত হৈছে। আৰু মই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী মই তাতো পত্ৰ লিখিম আৰু অনুৰোধ কৰিম যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অসমৰ পৰা হৈছে পবিত্ৰ মাণ্ডৱিতা ডাঙৰীয়া, মই তেওঁকো এটা পত্ৰ লিখিম যে গুৱাহাটী বেছড বাংলাদেশ এছিষ্টেণ্ট হাই কমিছনাৰ অফিচ কেনেকৈ তেওঁলোকে ইয়াৰ তদন্ত কৰিব পাৰে। তেওঁলোকে কি ইয়াতে কোন নাগৰিক আৰু কোন নাগৰিক নহয় তাৰ বিবেচনা কৰিব কাৰণে তেওঁলোকক অফিচ দিয়া হৈছে নেকি? তেওঁলোকৰ দায়িত্ব এইটো নেকি যে তেওঁলোকে ডিচাইড কৰিব কোন বাংলাদেশী আৰু কোন ইণ্ডিয়ান? সেইটো কেতিয়াও হ'ব নোৱাৰে, এইটো প্ৰটকলত নপৰে। আৰু নাইতো তেওঁলোকৰ ওপৰত স্কেনাৰ লগাই দিয়ক, কাৰণ তেওঁলোকে যদি ইমিউনিটি আছে তেওঁলোকৰ, কাৰণ আমি জানো যিসকল ৰাজদূত বা ডিপ্ল'মেটছ তেওঁলোকে ভাৰতবৰ্ষত বা বিভিন্ন দেশত তেওঁলোকৰ এটা ইমিউন থাকে। তেওঁলোকক আপুনি এৰেষ্ট কৰিব নোৱাৰে, তেওঁলোকক আপুনি পুলিচ ষ্টেচনত মাতিব নোৱাৰে, তেওঁলোকৰ এগেইনষ্টত আপুনি গোচৰ দিব নোৱাৰে। সেইকাৰণে সেই ইমিউনিটিৰ ফাইদা লৈ পেলাই তেওঁলোকে বাংলাদেশী মুছলমানসকলক ইণ্ডিয়ান বনাবৰ কাৰণে কাম কৰি আছে নেকি, সেইখিনি আমি ইনভেষ্টিগেট কৰিব।